নগাঁৱৰ অন্যতম নাট্য অনুষ্ঠান ৰংমহলে নগাঁও জিলা পুথিভঁৰালত নিবেদন কৰিলে নাট্যকাৰ শাৰদাকান্ত বৰদলৈদেৱৰ ৰচিত আৰু নাট্যপ্ৰাণ প্ৰশান্ত শৰ্মাৰ দ্বাৰা পৰিচালিত নাটক ভূটাই ডেকা। নাটকৰ আৰম্ভণিতে নাট্যপ্ৰভৰ শাৰদাকান্ত বৰদলৈ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে নগাঁৱৰ প্ৰাক্তন বিধায়ক ডক্টৰ দুৰ্লভ চমুৱাই। অনুষ্ঠানত নগাঁও বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ হিতেশ ডেকাই বিশিষ্ট অতিথি হিচাপে আৰু শাৰদাকান্ত বৰদলৈ পৰিয়ালবৰ্গই অংশগ্ৰহণ কৰে। বৰদলৈ পৰিয়ালৰ হৈ বিশিষ্ট নাট পৰিচালক অভিনেতা উপকূল বৰদলৈয়ে ৰংমহলৰ পদক্ষেপক ধন্যবাদ জনায়। এই অনুষ্ঠানতে নাট্যশিল্পী ভৱজিৎ কুমাৰ শইকীয়াক প্ৰদান কৰা হয় ৰংমহল 2025 সন্মান। নাটকখনত অভিনয় কৰে নগাঁৱৰ কেইবাগৰাকী নবীন প্ৰবীণ শিল্পীয়ে। নাটক হৈছে সমাজৰ এখন প্ৰতিচ্ছবি। নাটকে মানুহৰ কথা কয়, সমাজৰ কথা কয়। এই বছৰ এই সন্মান আগবঢ়াব বিচাৰিছোঁ গ্ৰাম্য অঞ্চলৰ শিশুসকলৰ লগত প্ৰত্যক্ষভাৱে জড়িত সভাপতি শ্ৰীযুত পবিত্ৰ শৰ্মাক এইটোতো অতি আনন্দৰ কথা আজি মোৰ কাৰণে, কাৰণ ৰংমহলে আজি 40তম মোৰ দেউতাৰ নাট্যপ্ৰভু শাৰদাকান্ত বৰদলৈদেৱৰ স্মৃতি দিৱসটি পালন কৰি আহিছে। আৰু সেই স্মৃতি দিৱসৰ অনুষ্ঠানটোৰ লগতেই নাট্যপ্ৰভুদেৱৰ ভূটাই ডেকা নাটকখন ৰংমহলে আজি আমাৰ জিলা পুথিভঁৰালত সুন্দৰকৈ মঞ্চস্থ কৰিলে। নাটকখন যথেষ্ট উপভোগ্য হৈছিল আৰু তেখেতসকলৰ নাটকখন কৰাৰ ক্ষেত্ৰত তেখেতসকলৰ যিখিনি আন্তৰিকতা বা তেওঁলোকৰ যিখিনি নিষ্ঠা একাগ্ৰতা সেইটো প্ৰকাশ পায় নাটকখন। আৰু এনে ক'বলৈ গ'লে নাটকখন আৰু ভাল কৰাৰ যথেষ্ট ফল আছে, কিন্তু এটা বিনা দ্বিধাই এষাৰ কথাই ক'ব লাগিব যে ৰংমহলৰ এই নাটকখন খুব সুন্দৰ উপস্থাপন। আজি প্ৰায় কিমান বছৰ হ'ব যেতিয়া দেউতাই প্ৰথম এই নাটকখন নগাঁও নাট্য মন্দিৰত কৰিছিল, তেতিয়া ভূটাই ডেকা কৰিছিল প্ৰয়াত ৰাজান শৰ্মা, লালুকোলা কৰিছিল প্ৰয়াত সদানন্দ শৰ্মাদেৱে, মাধৱ তামুলী কৰিছিল মোৰ যিমান দূৰ মনত আছে সুনীল ভট্টাচাৰ্যদেৱে, আগুনা কছাৰী হয়তো বীৰেন মহন্তদেৱ আছিল। গতিকে অতি সেই দিনটো সেই নিউজ ডেস্ক BSN 24।